মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অনুশীলনী 1.2 থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। প্ৰশ্ন নং 1ত চাবা, তলত দিয়া সংখ্যাকেইটাৰ সংখ্যা ৰেখাত বহোৱা। যিহেতু প্ৰশ্নত আমাক সংখ্যা ৰেখাত বহোৱা বুলি কৈছে, প্ৰথমে সংখ্যা ৰেখানো কি ইয়াৰ বিষয়ে আমি বুজিলো। প্ৰথমে আমি স্কেলৰ সহায়েৰে এটা ৰেখা অংকন কৰি লওঁ। এই ৰেখাটোৰ চাবা, এই স্কেলত থকা প্ৰতিটা চেণ্টিমিটাৰত এই ধৰা 4, 5, 6 প্ৰতিটাত এটা এটা পইণ্ট লগাবা। এনেদৰে পইণ্ট এটা এটা লগাই দিয়া। এতিয়া ইয়াত ৰশ্মি চিহ্ন দিবা। যিকোনো এটা পইণ্ট লোৱা, মাজত থকা এই পইণ্টটোৱে ল'লো, এই পইণ্টটোত 0 এটা দিবা। তাৰমানে কিবা 0ৰ সোঁফাল আৰু বাওঁফাল, সোঁফালে সদায় প্লাছৰ ধনাত্মক সংখ্যাবোৰ হ'ব আৰু বাওঁফালে সদায় ঋণাত্মক সংখ্যাবোৰ হ'ব। ধনাত্মক সংখ্যাবোৰ 1, 2, 3, 4, 5, 6। ঋণাত্মক সংখ্যাও একেদৰে 1, 2, 3, 4, 5, 6লৈকে দিলোঁ। মনতে কিবা ঋণাত্মক, ইয়াত ঋণাত্মক চিহ্ন দি যাবা। -1, -2, -3, -4, -5, -6। ইয়াৰ পৰা আমি বুজি উঠিলোঁ যে শূন্যৰ সোঁফালে ধনাত্মক সংখ্যাবোৰ প্লাছৰ সংখ্যা আৰু শূন্যৰ বাওঁফালে ঋণাত্মক সংখ্যা। কুৱেশ্যন নম্বৰ 1ৰ 1 নম্বৰ দিছে 9/5। এতিয়া 9/5 চাবা, ধনাত্মকত দিছে, ধনাত্মক হয় কি শূন্যৰ সোঁফালে হয়। তেন্তে প্ৰথমে আমি সংখ্যা ৰেখা এটা ড্ৰ কৰি লওঁ। এই সংখ্যা ৰেখাত চাবা, ইয়াৰ পৰা আমি ড্ৰ কৰিলোঁ, সংখ্যা ৰেখা এডাল ল'লোঁ। ইয়াত প্ৰতিটা চেণ্টিমিটাৰত এটা এটাকৈ পইণ্ট লগাই দিয়া। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10লৈকে ল'লোঁ। ইয়াত মনতে কিবা, ইয়াতো এটা ৰশ্মি চিহ্ন দিয়া। ইয়াত দিলোঁ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 দিলোঁ, অকণ আগবঢ়াই দিলোঁ। ঠিক আছে। এতিয়া চাবা, আমাক কি দিছে 9/5। তেন্তে এই 1ৰ তলতো এটা 5 দিয়া, 2ৰ তলতো এটা 5 দিয়া, 3ৰ তলতো এটা 5 দিয়া, 4ৰ তলতো 5 দিয়া, 5ৰ তলতো 5 দিয়া, 6ৰ তলতো 5 দিলোঁ, 7ৰ তলতো 5 দিলোঁ, 8ৰ তলতো 5 দিলোঁ, 9ৰ তলতো কি দিলোঁ, 5 দিলোঁ। চৰি, ইয়াত তলত 5 দিলোঁ। ঠিক আছে। এতিয়া চাবা যে এই 5/5, এই 5/5টো ভালকৈ ধ্যান দিয়া। 5 দি পেলাই 5ক এবাৰ যাব, ইয়াত এটা আমি 1 লিখিব পাৰোঁ। এইটো হ'ব কি 1। এতিয়া আমাক 9/5 দিছিলে, এই 9/5ত এটা এনেকৈ ঘূৰণীয়া এটা বক্স বনাই দিয়া। ঠিক আছে। এইটোৱে হ'ল কি আমাৰ সংখ্যা ৰেখাত 9/5 দেখুওৱা হ'ল। তোমালোকে আৰু 1 চেণ্টিমিটাৰ বঢ়াই পেলাই 10/5 লিখিব পাৰা। 10/5 হ'লে 2 হ'বগৈ। 1ৰ 2 নম্বৰ কুৱেশ্যনটো দিছে -2/13। এই সংখ্যা ৰেখাৰ বাওঁফালে, শূন্যৰ বাওঁফালে হ'ব। প্ৰথমে আমি এটা সংখ্যা ৰেখা বনাই লওঁ। ইয়াত 13 থকাৰ বাবে আমি এই 14ৰ পৰা প্ৰতি চেণ্টিমিটাৰ এটা এটাকৈ পইণ্ট দি যোৱা। 30, 12, 11, 10, 5, 2, 1, ৰেখাডাল টানি দিয়া। এতিয়া আমি ইয়াৰ নামাকৰণ কৰি দিওঁ। ইয়াত 0 দিবা, -1, -2, -11, -12, -13। এতিয়া যিহেতু -2/13 আছে, ইয়াত 1/13 দিবা। ইয়াতো -2/13, 13, 13, 13, 13। ইয়াতো এটা ৰশ্মি চিহ্ন দিবা। এতিয়া চব আমাক দিছে -2/13। সংখ্যা ৰেখাত ভালদৰে মন কৰা, এই 13/13, এই 13 দি পেলাই 13 হৰণ কৰিলে যাব এবাৰ। তেন্তে ইয়াত এটা 1 দিবা, যিটো 1 -ৰ 1 হ'ব। ইয়াত হ'ল কি -1, কাৰণ 13 দি পেলাই 13ক যাব এবাৰ। ইয়াত হ'ব -ৰ 1। এইটো হ'ল 0, ইয়াৰ পৰা ইয়ালৈ 1। এতিয়া আমাক -2/13 বহাব দিছে। এই চাবা, -2/13 আমি ইয়াত পালোঁ। ইয়াত এটা এনেকৈ ৰাউণ্ড কৰি ঘৰ এটা বনাই দিবা। এই ৰাউণ্ড কৰি বনাই দিয়া অংশটোৱে হ'ব কি সংখ্যা ৰেখাত -2/13 বহোৱা হ'ল। কুৱেশ্যন নম্বৰ 3 দিছে -5/7। ইও শূন্যৰ বাওঁফালে হ'ব। প্ৰথমে আমি সংখ্যা ৰেখাডাল বনাই লওঁ। তাৰপৰা -5/7 আছিলে, তেন্তে -1 তলতো 7 এটা লগাই দিয়া। ইয়াতো 7 দিবা, ইয়াতো 7, ইয়াতো 7, ইয়াতো 7, ইয়াতো 7, ইয়াতো 7 দিলোঁ। ভালদৰে মন কৰিবা, এই 7/7ৰ ঠাইত
7 দি পেলাই 7ক এবাৰ হৰণ কৰিব পাৰি মানে 1 এটা লিখিব পাৰি ইয়াত এই 1টোত মাইনাছৰ 1 দিবা এতিয়া আমাক -5/7ত সংখ্যা ৰেখাত বহাব দিছে এই -5/7ত এনেকৈ এটা বক্স বহাই দিবা ৰাউন্ড কৰি এটোই হল কি সংখ্যা ৰেখাত -5/7 দেখুৱা বহুৱা হল কোৱেশ্চন নম্বৰ 1 ৰ 4 দিছে -1/3 ইউ শূন্যৰ বাওফালে হ'ব প্ৰথমে আমি সংখ্যা ৰেখা বনাই লওঁ এতিয়া ইয়াত আমি এটা 0 দি ইয়াত আমি 0 দিও -1 -2 -3 -4 -5 -6 6 লৈকে দিলো ঠিক আছে এটা ৰশ্মি চিহ্ন দি দিলো এতিয়া চাবা যেটো 3 আছে তলত ইয়াতো 3 দিয়া ইয়াতো 3 দিয়া ইয়াতো 3 দিলো ইয়াতো 3 ইয়াতো 3 আৰু ইয়াতো 3 দিলো এতিয়া -1/3 ইয়াত আছে -1/3 কিন্তু ইয়াত সংখ্যা ৰেখাডাল ভালদৰে মন কৰা এই 3 দি প্লাস 3 কেইবাৰ যাব হৰণ এবাৰ যাব 3 * 3 কিন্তু ইয়াত আমি লিখিম কি 1 এটা 3 দি প্লাস 3 হৰণ কেইবাৰ যায় এবাৰ ইয়াত হ'ব -1 এই 3 দি প্লাস 6 যাব কেইবাৰ দুবাৰ ইয়াত হ'ব 2 এটা ইয়াত হ'ব -2 এই 1/3 যি আছে এই 1/3 আমাক সংখ্যা ৰেখাত বহাব দিছে এই সংখ্যা 1/3 এটা এনেকৈ গোলাকাৰ চিহ্ন এটা বহুৱাই দিবা এই হল সংখ্যা ৰেখাত -1/3 দেখুৱা হল 1 ৰ 5 নম্বৰ দিছে 3/2 প্লাসৰ 3/2 দিছে শূন্যৰ সোঁফালে হ'ব ইয়াত আমি 0 ধৰো ইয়াত হ'ব প্লাসৰ 1 ইয়াত হ'ব 2 ইয়াত দিলো 3 4 5 আৰু 6 লৈকে দিলো 3/2 আছে ইয়াতো 2 দিয়া ইয়াতো 2 দিয়া ইয়াতো 2 দিয়া ইয়াতো 2 ইয়াতো 2 দিলো ইয়াতো 2 দিলো হল ভালদৰে মন কৰিবা এই 2/2 মানে 2 দি প্লাস 2 এবাৰ হৰণ যাব ইয়াত এটা 1 দিব পাৰো 4/2 মানে 2 2 গুণ 4 ইয়াত এটা 2 হ'ব 6/2 মানে 2 3 গুণ 6 ইয়াত হ'ব 3 এতিয়া আমাক বহাব দিছে 3/2 এই 3/2 ত এনেকৈ বক্স এডাল বনাই দিবা এটোই হল কি সংখ্যা ৰেখাত 3/2 দেখুৱা বহুৱা হল কোৱেশ্চন নম্বৰ 2 দিছে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটাকৈ পৰিমেয় সংখ্যা লিখা 1 নম্বৰ দি আছে -3/5 আৰু 1/3 সলিউশন দিলো -3/5 আৰু 1/3 আমি লিখি ললো ইকুৱেল দিবা আকৌ ইকুৱেল দিবা আকৌ -3/5 লিখিবা 1/3 লিখিবা এতিয়া এই 3 হৰত থকা 5 আৰু 3 ইয়াত হৰত কিমান আছে 5 ইয়াতো হৰত কিমান আছে 3 5 আৰু 3 লসাগু আমি নিৰ্ণয় কৰো 5,3 ৰ লসাগু হ'ব দুটাই মৌলিক সংখ্যা 5 * 3 কৰি দিয়া 5 3 যা কিমান পালো 15 কিমান পাম আমি 5 3 ৰ লসাগু হল 15 এই 15 এই হৰত লিখিবা ইয়াতো হৰত 15 লিখিবা হল এতিয়া 3 ৰ লগত আমি যদি 5 এটা পূৰণ কৰো 3 5 গুণ কিমান পাম 15 এই হৰত 5 পূৰণ কৰিছা ইয়াত লবতো 5 পূৰণ কৰা 5 ৰ লগত আমি 3 এটা পূৰণ কৰিলে 5 3 গুণ 15 পাম ইয়াতো লবৰ লগত 3 পূৰণ কৰা 3 3 গুণ হল 9 মাইনাসে প্লাসে হ'ব মাইনাস মাইনাসত হ'ব ইয়াত 9 5 1 গুণ হল 5 ইয়াত হ'ব কিমান 5 এতিয়া মন ৰাখিবা হৰ একে হ'ব লাগিব ইয়াত 15 আৰু 15 হৰ দুটা একে হৈছে এতিয়া আমি ক'ব পাৰো -9/15 আৰু 5/15 মানে -9 আৰু 5 ৰ মাজত থকা সংখ্যাবোৰ আমি নিৰ্ণয় কৰিলে এই দুটা সংখ্যাৰ মাজত কি পৰিমেয় সংখ্যা আছে তাক নিৰ্ণয় কৰিব পাৰিম যেহেতু আগতে 5 আৰু 3 হৰ দুটা একে হৈ থকা নাই আমি হৰ দুটা একেই কৰি ললো এতিয়া চাবা সংখ্যা ৰেখাৰ দ্বাৰা আমি বুজিলো এটা সংখ্যা ৰেখা ললো এই সংখ্যা ৰেখাত চাবা ইয়াত আমি বহালো -9/15 আৰু প্লাসৰ 5/15 ভালদৰে মন কৰা ইয়াত মাজত থকা সংখ্যাবোৰ কি আছে মাজত থকা সংখ্যাবোৰ আছে -8/15 -7/15 -6/15 -5/15 -4/15 -3/15 ইয়াতো 15 আছে ইয়াতো 15 আছে ইয়াতো 15 আছে ইয়াত 0 তলতো কি আছে 15 ইয়াত আছে কি 15 আছে প্লাসৰ 1/15 2/15 3/15 4/15 তেন্তে আমি ক'ব পাৰো এতেকে -3/5 আৰু 1/3 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল -8/15 -8/15,
minus 7/15, minus 6/15 এই প্লাছৰ পৰাও কেইটামান সংখ্যা লিখি দিওঁ 1 2 3টা হ'লে 3/15 লিখিব পাৰোঁ 4/15 লিখিব পাৰোঁ এই 5/15 নিলিখিবা কাৰণ 5/15 আৰু minus 9/15 মাজৰ এই সংখ্যা কেইটা লিখিলে হ'ল এটো হ'ল ইয়াৰ সলিউশন Question number 2 নম্বৰটো দিছে minus 2/3 আৰু 5/3 সলিউশন দিলো প্ৰথমে চাবা ইয়াত হৰ দুটা একে আছে তেন্তে আমি সংখ্যা ৰেখাৰ দ্বাৰাও ইয়াক নিৰ্ণয় কৰিব পাৰিম প্ৰথমে সংখ্যা ৰেখা এটা ড্ৰ কৰিলো আমি ইয়াত চাবা কি আছে মাইনাসৰ 2 আছে আৰু প্লাসৰ 5 আছে ইয়াত আমি 0 এটা দিও ইয়াত দিলো -1 -2 ইয়াত হ'ব প্লাসৰ 1 2 3 4 আৰু 5 ইয়াৰ তলতো 3 লগাই দিয়া ইয়াৰ তলতো 3 দিয়া ইয়াৰ তলতো 3 ইয়াৰ তলতো 3 দিলো ইয়াৰ তলতো 3 দিলো এতিয়া চাবা আমাক প্ৰশ্ন দিয়া আছে -2/3 আৰু 5/3 মাজত এই -2/3 আৰু এই 5/3 মাজত সংখ্যাবোৰ কি পালো -1/3 0 1/3 2/3 3/3 4/3 এতেকে -2/3 আৰু 5/3 মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ল -1/3 0 1/3 2/3 3/3 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা হ'ল 4/3 লিখিব পাৰা 4/3 লিখিব পাৰা ছটা হৈ গ'ল Question number 2 3 নম্বৰটো দিছে -5 আৰু -4 এতিয়া -5 আৰু -4 ৰ মাজৰ পৰিমেয় সংখ্যাবোৰ নিৰ্ণয় কৰিব হলে প্ৰথমে আমি -5 লিখিলো এতিয়া -5 ৰ তলত আমি এটা হৰত 1 এটা ধৰিব পাৰো একেদৰে -4 ইয়াৰ হৰৰ তলত আমি এটা 1 ধৰিব পাৰো এতিয়া চাবা এই হৰ দুটা প্ৰথমে আমি আকৌ -5/1 লিখিবা ইকুৱেল দি পেলাই আকৌ -4/1 লিখিবা এতিয়া চাবা আমাক পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে তেন্তে মনত ৰাখিবা এই হৰৰ লগত এটা 6 মাল্টিপ্লাই কৰিবা লবৰ লগতো 6 এটা মাল্টিপ্লাই কৰিবা একেদৰে ইয়াতো এটা হৰৰ লগতো 6 মাল্টিপ্লাই কৰা আকৌ লবৰ লগতো 6 মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে হ'ব কি 6 * 6 5 6 গুণ হ'ল 30 মাইনাসৰ কিমান হ'ব 30 ইয়াত আমি পাম 6 * 6 4 6 গুণ 24 মাইনাসৰ কিমান পাম 24 এতিয়া চাবা হৰ দুটা একেই হ'ল এতিয়া -24 আৰু 30 মাজত সংখ্যাবোৰ কি পাও 25 26 -26 -27 -28 -29 পাঁচটা পৰিমেয় সংখ্যা পালো এতেকে -5 আৰু -4 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ল -24 আৰু 30 -30 মাজত আছে কি -25/6 -26/6 -27/6 -28/6 1 2 3 4টা হ'ল আৰু এটা দি দিয়া কি হ'ব -29/6 এটোই হ'ল ইয়াৰ সলিউশন নম্বৰ 2 ৰ 4 নম্বৰটো দিছে -2/3 আৰু 3/7 এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যা পাঁচটা নিৰ্ণয় কৰিম সলিউশন দিলো প্ৰথমে লিখি -2/3 আৰু 3/7 লিখিলো ইকুৱেল দিবা এই মাইনাস এই সবা হৰত মাইনাস আছে আৰু লবতো মাইনাস আছে মাইনাস মাইনাস কাটিব পাৰি ইয়াত থাকিব কি 2/3 ইয়াত আকৌ 3/7 লিখিলো এতিয়া হৰ দুটাক একে কৰিলো হৰ দুটা একে কৰিবলৈ হলে এই 3 আৰু 7 ৰ লসাগু লো 3,7 ৰ লসাগু 3 আৰু 7 হল মৌলিক সংখ্যা 3 * 7 কৰি দিয়া 3 7 গুণ হ'ব 21 তেন্তে ইয়াত হৰত লিখিবা 21 ইয়াতো হৰত লিখিবা 21 এতিয়া 7 ৰ লগত 3 পূৰণ কৰিলে হ'ব 21 হৰত 3 লিখিছো এই লবতো 3 লিখিবা 3 3 গুণ পাম ইয়াত 9 ইয়াতো চাবা আমি কি কৰিম ইয়াত 3 আছে 3 লগত এটা 7 পূৰণ কৰিলে হৰটোত চাবা প্ৰথমে 3 7 গুণ কিমান হ'ল 21 ইয়াত লবতো 7 এটা পূৰণ কৰি দিবা 2 7 গুণ কিমান হ'ল 14 এতিয়া চাবা সৰি 14 এটো 14 হ'ব 14 কৈছো লিখিছো 24 এটা চাবা ইয়াত হ'ল 9 আৰু 14 এই হৰ দুটা একেই হ'ল
এই 9 আৰু 14ৰ মাজত থকা সংখ্যা কি কি আছে 10 11 12 13 চাৰিটাহে পালো পাঁচটাটো পোৱা নাই তেন্তে আমাক পাঁচটাহে নিৰ্ণয় কৰিব দিছে এতিয়া কি কৰিবা ইয়াক সহজ কৰিব হলে এই 21ৰ লগত এটা 2 মাল্টিপ্লাই কৰি দিয়া ইয়াতো 21ৰ লগত এটা 2 মাল্টিপ্লাই কৰি দিয়া ইয়াতো 2 মাল্টিপ্লাই কৰি দিয়া ইয়াতো 2 মাল্টিপ্লাই কৰি দিয়া এতিয়া 21 2 গুণ হল কি 42 21 2 গুণ 42 হল 14 2 গুণ হ'ব কিমান 28 ইয়াত 21 2 গুণ হ'ব কি 42 9 2 গুণ কিমান হ'ব 18 হল কি কৰিলো চাবা কাৰণ 9 আৰু 14 মাজত আমি চাৰিটা পৰিমেয় সংখ্যা পাইছিলো পাঁচটাটো পোৱা নাই এইকাৰণে 2 মাল্টিপ্লাই কৰি দিলো হৰ আৰু লবৰ লগত দুয়োটাৰ ক্ষেত্ৰতে চাবা 21 2 গুণ হল 42 14 2 গুণ হল 28 এতিয়া 18 আৰু 28ৰ মাজত থকা সংখ্যাবোৰ আমি চাও কি কি আছে এতেকে -2/3 আৰু 3/7ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল 18 আৰু 28ৰ মাজত কি পাও 19/42, 20/42, 21/42, 22/42, 23/42, 24/42 এটা পর 1 2 3 4 5 6 ছটাহে হৈ গল আৰু আছে 27/42 লৈকে লিখিব পাৰিবা এটো হল ইয়াৰ সমাধান Question number 3 দিছে -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা উলিওৱা এতিয়া চাবা -2/5 আৰু 1/2 এই দুটাৰ হৰ কি আছে একে ধৰণৰ হৰ নাই ইয়াত আছে 5 ইয়াত আছে কি 2 প্ৰথমে হৰ দুটা আমি একে কৰিলো ইয়াত চাবা প্ৰথমে লিখিম -2/5 আৰু লিখিম 1/2 ইকুৱেল দিবা -2/5 1/2 লিখিলো এতিয়া এই 5 আৰু 2 আমি লসাগু লম 5,2 5 আৰু 2 চাবা এই দুটাক পূৰণ কৰি দিবা 5 2 গুণ 10 কাৰণ 5 দি পেলাই 5ক যাব 2ক নাযায় 2 দি পেলাই 2 যাব কিন্তু 5ক নাযায় সেইকাৰণে 5 আৰু 2ক পূৰণ কৰি দিলো 5 2 গুণ হল 10 এতিয়া ইয়াত হৰত লিখিবা 10 ইয়াতো হৰত লিখিবা 10 2 দি পেলাই 10ক যাব 5 বাৰ ইয়াত লবতো 5 লিখিবা 5 দি পেলাই 10ক যাব দুবাৰ ইয়াতো 2 এটা লিখিবা এতিয়া হল 2 2 গুণ 4 ইয়াত হ'ব -4 5 1 গুণ 5 ইয়াত হল কি 5 এতিয়া তবা হৰ দুটা একেই হল আমি -4 আৰু 5ৰ মাজত থকা সংখ্যা কেইটাই ই আমাক নিৰ্ণয় কৰিবলগীয়া পাঁচটা পৰিমেয় সংখ্যা হিচাপে আমি লিখিব পাৰো এতিয়া সংখ্যা ৰেখাৰ সহায়েৰে আমি ইয়াৰ -4 আৰু 5ৰ মাজত থকা সংখ্যাবোৰ নিৰ্ণয় কৰো সংখ্যা ৰেখা এটা ললো ইয়াত দিলো 0 প্লাসৰ 5 আছে 1 2 3 4 আৰু 5 টা ললো 1 2 3 4 আৰু 5 -1 -2 -3 -4 আছে -4 10 লগাই দিয়া 10 10 10 10 10 10 এটো হ'ব 10 এটো হ'ব 10 এতিয়া চাবা এই -4/10 আৰু 5/10ৰ মাজত এই -4 আৰু 5/10ৰ মাজত থকা সংখ্যাবোৰ কি কি পালো -3/10 -2/10 -1/10 এই 0/10ক 0 ধৰিব পাৰি 10 শূন্য গুণ 0 হ'ব 1/10 2/10 3/10 আৰু 4/10 এতেকে -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু পাঁচটা পৰিমেয় সংখ্যা হল -3/10 -2/10 -1/10 0 দিব পাৰো 0 1/10 1 2 3 4 5টা হলে এটি হল আমাৰ সলিউশন